নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মুখ্যমন্ত্ৰী মহোদয় বিপদত পৰা মানুহক লৈ নতুনকৈ ব্যৱসায় নকৰিব বিপদত পৰা সৰ্বশ্ৰান্ত হোৱা দোকানী ক্ষুদ্ৰ ব্যৱসায়ীসকলক 1 লাখ টকাকৈ সাহায্য দিয়ক অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য বিধায়ক অখিল গগৈৰ চলিছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি অসমৰ 4 জিলাৰ বানাক্ৰান্ত ৰাইজলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনিৰ ধন মুকলি 9289 গৰাকী হিতাধিকাৰীলৈ 41 কোটি 67 লাখ টকা মুকলি ৰাজ্যিক সাহায্য মুক্ত ধনৰাশি মঙ্গলবাৰৰ ভিতৰত প্ৰেৰণৰ নিৰ্দেশ এপিডিচিএলে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰিব লাগিব এই ধনৰাশি উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ পানী শুকুৱাৰ পিছত এতিয়া উজনি অসমলৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে নিৰ্বাচনৰ সময়ত ঘনে ঘনে অহা প্ৰধানমন্ত্ৰী এতিয়া অসমলৈ নাখিল অসমৰ ডাঙৰ বিজেপি নেতাৰো দিল্লীত কোনো গুৰুত্ব নাই ONGCৰ CSR ফাণ্ডৰ ধন শিৱসাগৰ চৰাইদেউ যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ত জমা দিয়ে অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব ONGC হুংকাৰ AJYCPৰ সভাপতি পলাশ চাংমাইৰ উজনি অসমৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মা মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে পলাশ চাংমাই আন এটা ব্ৰেকিং নিউজ পাহাৰবিলাক দূৰৰ পৰা দেখিছে ওচৰৰ পৰা চালে পুখুৰী বানপানী আমি বহুত দেখিছো কিন্তু এই ধৰণৰ বান কেতিয়াও দেখা নাই বানাক্ৰান্তক সহায় কৰি অসমৰ মানুহে একতা কি সেয়া প্ৰমাণ কৰিছে উজনি অসমৰ বানক লৈ এই মন্তব্য কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেনে কৈছে পাহাৰ খননৰ বাবে উজনি অসমত এই ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে অতি শীঘ্ৰেই ইয়াৰ সঠিক তদন্ত হ'ব লাগে পাহাৰবিলাক দূৰৰ পৰা হয়তো আপোনালোকে দেখিছে কিন্তু ওচৰৰ পৰা যদি দেখে তেন্তে পুখুৰীৰ নিচিনা হৈ আছে ইয়াৰ পৰাই উমান কৰিব পাৰি কিহৰ বাবে উজনি অসমত বানপানীৰ সৃষ্টি হৈছে মন্তব্য সাংসদ ৰকিবুল হুছেনৰ আন এটা অতিকৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে উজনি অসমৰ প্ৰলয়নকাৰী বানৰ পিছত পুনৰবাৰ সাৱধানবাণী জাৰি কৰা হৈছে পুনৰ বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ মোবাইলত আহিছে সতৰ্কবাণী যিকোনো সময়তে নাজিৰাৰ গড়মূৰৰ পৰা আদি কৰি কেইবাটাও অঞ্চলত পানী সোমোৱাৰ আশংকা কৰা হৈছে সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা সাৱধান হৈ থাকক পুনৰ বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ মোবাইলে আহিছে সতৰ্কবাণী যিকোনো সময়তে নাজিৰাৰ কেইবাটাও অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে এইবাৰ আজমলে 2 কোটিৰ পিছত 5 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে আজমলৰ 5 কোটি টকাৰ বন্যাৰ্থক আকৌ কৰিব সহায় বন্যাৰ্থলৈ আকৌ সহায়ৰ হাত আগবঢ়াব মৌলানা বদৰুদ্দিন আজমলে মুঠ 5 কোটি টকাৰ বান সাহায্য প্ৰদান আজমলৰ উজনিৰ বানাক্ৰান্তক এই পৰ্যন্ত 3 কোটি টকাৰ সাহায্য কৰিছে বিপৰীতে পুনৰ 2 কোটি টকাৰ সহায়ৰ কথা ঘোষণা কৰিছে আজমলে বানাক্ৰান্ত এলেকালৈ প্ৰেৰণ 10জনীয়া চিকিৎসক পেৰামেডিকেল টিম 1 ট্ৰাক চাবোন ডেটল ব্লিচিং প্ৰেৰণ হুজাইৰ হাম হাস্পাতালৰ বন্যাৰ্থলৈ আকৌ সহায়ৰ হাত আগবঢ়াব মৌলানা বদৰুদ্দিন আজমলে 1 কোটি 2 কোটিৰ পিছত এইবাৰ সৰ্বমুঠ 5 কোটি টকাৰ আৰ্থিক সাহায্য উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াইছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰ USTMক লৈ সদায় বিতৰ্ক কৰি ভাল পোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বিতৰ্ক চলাই থাকে USTMক লৈ সেই USTMৰ বাবে এইবাৰ গৌৰৱৰ ক্ষণ 2 আগষ্ট তাৰিখে USTMৰ শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াভাৱে মত বিনিময় কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ যোগেদি এই মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে USTMে সদৰি কৰে এই কথা 2 আগষ্টত USTMৰ শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াভাৱে মত বিনিময় কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্য এটা খবৰ দ্বিতীয় দিনাও উজনি অসমৰ বানাক্ৰান্তৰ কাষত মানৱ দৰদী হুছেইন মানচুৰী এইবাৰ ব্যতিক্ৰমী ৰূপত
জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ তথা মানৱ দৰদী হুছেইন মানছুৰী বানাক্ৰান্তৰ বাবে চাউল দাইল মিঠাতেল নহয় দিলে প্ৰয়োজনীয় বাচন বৰ্তন ৰিলিফৰ সামগ্ৰী পোৱাৰ পিছতো ৰান্ধিবলৈ চৰু বৰ্তন নাছিল বন্যাৰ্তৰ বানে উটুৱাই নিয়া ঘৰখনত নাছিল পাকঘৰৰ কোনো সামগ্ৰী হুছেইন মানছুৰীৰ ব্যতিক্ৰমী সহায়ে সকাহ দিছে বানাক্ৰান্তক খাদ্য সামগ্ৰী ৰান্ধিবৰ বাবে কেৰাখী চৰিয়া বৰ্তন লৈ মানছুৰীৰ মহানুভৱতা সুগম অঞ্চলত নহয় নিশাৰ ভাগতো টুলুঙা নাও লৈ দুৰ্গম অঞ্চলত মানছুৰী ৰাজপথ ৰেলপথৰ কাষত নহয় পানীৰ মাজেৰে বানাক্ৰান্তক বিচাৰি গৈছে মানছুৰীয়ে দ্বিতীয় দিনাও উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ তথা মানৱ দৰদী হুছেইন মানছুৰী পৰৱৰ্তী খবৰ আজি অৰুণোদয় আঁচনিৰ মহিলাসকলৰ একাউণ্টত সোমাব টকা 1250 টকা নহয় অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব 1100 টকা 1250 টকাৰ পৰিৱৰ্তে উজনি অসমৰ বাদে বাকী জিলাৰ মহিলাসকলৰ একাউণ্টত সোমাব 1100 টকা বানাক্ৰান্তক সহায়ৰ বাবে কিছু হ্ৰাস কৰা হৈছে এইবাৰৰ ধনৰাশি পৰৱৰ্তী বানাক্ৰান্তক অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰা হ'ব 2500 টকাকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্তই পাব এই সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে আজি দিনৰ 10 বজাৰ লগে লগে বেংক একাউণ্টত সোমাল টকা পৰীক্ষা কৰক বেংকৰ একাউণ্ট যদিহে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কিয়নো আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধনৰাশি প্ৰেৰণ কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পেকেজৰ নামত মোদী চৰকাৰৰ প্ৰবঞ্চনা অসমক বানপানীৰ 2350 কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল মাত্ৰ 101 কোটি টকা পেকেজৰ নামতো অসমৰ বানপানীৰ সময়তো মোদী চৰকাৰৰ এই প্ৰতাৰণা দেখিবলৈ পোৱা গৈছে প্ৰবঞ্চনা কৰিছে অসমক বানপানীৰ 2350 কোটি টকাৰ পেকেজৰ পৰা অসমে কেৱল মাত্ৰ পালে 101 কোটি টকা যাৰ বাবে মোদীক উভতি ধৰিছে বিৰোধীয়ে অন্য এটা খবৰ পুনৰ গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কক্ৰোচ জনতা পাৰ্টিৰ যদি সিজেপি বিদেশৰ পৰা পৰিচালিত হৈ আছে যদি সিজেপিক বিদেশী ৰাষ্ট্ৰই পুঁজি যোগান ধৰিছে তেতিয়াহ'লে অমিত শ্বাহে পদত্যাগ কৰক তেওঁ গৃহমন্ত্ৰী হৈ এইবোৰ ৰোধ কৰিব নোৱাৰাটো ডাঙৰ অপৰাধ তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ দ্য টাইমছ অফ ইণ্ডিয়াত এই মন্তব্য কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে পৰৱৰ্তী খবৰ কেঁচু খান্দোতে ওলাল সাপ মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ নিকৃষ্ট কাণ্ড ৰবিউল ইছলাম নামৰ ফেচবুক একাউণ্টৰ পৰা হিন্দুক দিছিল ভাবুকি গোৱালপাৰাত থকা হিন্দুসকলক কাটিম বুলি কৈছিল আৰক্ষীয়ে তদন্তত ৰবিউল ইছলাম ওলালগৈ নাৰায়ণ দাস নাৰায়ণে ভুৱা একাউণ্ট খুলি বিয়পাইছিল সাম্প্ৰদায়িক বিষবাষ্প ইতিমধ্যেই এই লম্পটটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ এই নিকৃষ্ট কাণ্ড এইবাৰ পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ ভোজশালা বিবাদক লৈ মুছলিম পক্ষক ৰেখাই নামাজ আদায়ৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশৰ ধাৰৰ বিতৰ্কিত ভোজশালাৰ সমীপত নামাজ পঢ়াৰ অনুমতি সুপ্ৰিম কোৰ্টে মুছলমান সমাজক দৰগাহৰ সংলগ্ন ভূমিত জুম্মাৰ নামাজ পঢ়িবলৈ পাৰ্মিশ্যন দিছে প্ৰতি শুক্ৰবাৰে দুপৰীয়া 1 পৰা 3 বজালৈ নামাজ আদায় কৰিব পাৰিব মুছলমানে নামাজৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ মধ্যপ্ৰদেশ চৰকাৰক নিৰ্দেশ আদালতৰ ধৰ্মীয় অধিকাৰ সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ 1990 চনৰ দশকত ভোজশালাক লৈ ধৰ্মীয় বিবাদ অধিক তীব্ৰতৰ হৈ উঠে আৰু তাৰ পিছতেই মুছলমান পক্ষক এই ডাঙৰ ৰায়দান দিছে ন্যায়ালয়ে আন এটা ব্ৰেকিং নিউজ অসমলৈ আহিলে পশু খেদা দিয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক খেদি খেদি দেখুওৱা হ'ব ক'লা পতাকা বানত ককবকাই থকা অসমবাসীৰ কাষলৈ নহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক এই হুংকাৰ জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ অসমত যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ আহে তেন্তে পশু খেদা দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই বিজেপিৰ দৰে প্ৰতাৰক বিজেপিৰ দৰে বিশ্বাসঘাতক বিজেপিৰ দৰে ঠগবাজ দল ভাৰততেই নাই নিৰ্বাচনৰ আগত চলাখি কথাৰে অসমৰ ভোট লোৱাৰ পিছত এতিয়া কেৱল সম্পদ লুণ্ঠন কৰাত ব্যস্ত হৈছে ভাৰতীয় জনতা পাৰ্টি এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে
আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে চিতু বৰুৱাক। শিৱসাগৰ চৰাইদেউৰ মানুহ সকলো ফালৰ পৰা আমাৰ এতিয়া একো নাই। তাৰ পিছতো কিন্তু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে অসমলৈ আহিবলৈ এবাৰো চিন্তা নকৰিলে। আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছো, আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আপোনাৰ এই ভেলকিবাজি অসমীয়া মানুহে বুজি পাইছে। অনাগত সময়ত অসমলৈ আহিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। অনাগত সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ যিকোনো কাৰ্যসূচী লৈ আহিলে আমি জাতীয় সংগ্ৰামী সেনা অসমে বাধা প্ৰদান কৰিম আৰু কলা পতাকা দেখুৱাম। উজনি অসমৰ জাতীয়তাবাদী নেতা চিতু বৰুৱাৰ এই হুংকাৰ বিজেপি দলক। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰীক এইদৰে অপেন হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই। উজনি অসমলৈ সোমাব নোৱাৰিব মোদী শ্বাহ। অসমত আহিলে পশু খেদা দিয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ নখাক লৈ যি বিতৰ্ক চলি আছে তাৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে বানাক্ৰান্তক ক্ষতিশেষ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বানাক্ৰান্তৰ কাষলৈ আহিলে 3 দিন আগৰে পৰা জিলা প্ৰশাসন ব্যস্ত হৈ পৰিব প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ, যাৰ বাবে বান সাহায্য বিতৰণত অসুবিধাৰ সৃষ্টি হ'ব। তেওঁ অহাতকৈ এই মুহূৰ্তত অসমবাসীক কৰা সমৰ্থনেই মই যথেষ্ট বুলি ভাবোঁ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ অসমলৈ নখাক লৈ যি বিতৰ্ক চলি আছে তাৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰীৰ সাহসতেই মই সকলো কাম কৰি আছো। প্ৰধানমন্ত্ৰীৰ পৰা অপুৰন্ত সহায় পাই আছো। প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলে মই একো কৰিব নোৱাৰিলোহেঁতেন। মোক নিৰন্তৰ কাম কৰিবলৈ পথ দেখুৱাই আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, বানত ক্ষতিগ্ৰস্ত পথসমূহ 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। অহা 9 আগষ্ট তাৰিখৰ পৰা উজনি অসমত পুনৰবাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ চিন্তা চৰ্চা। 2 পৰা 3 আগষ্টৰ পৰা বানাক্ৰান্তই লাভ কৰিব 15,000 কোটি টকাৰ সাহায্য। সমগ্ৰ শিক্ষা অভিযানক দিয়া হ'ব 8 কোটি টকা। বান বিধ্বস্ত বিদ্যালয়সমূহলৈ পঠোৱা হ'ব 2 পৰা 3 লাখ টকা। ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া পাঠ্যপুথি। বানত ক্ষতিগ্ৰস্ত যান বাহনসমূহৰ ইঞ্চুৰেঞ্চক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বানত ক্ষতিগ্ৰস্ত যান বাহনসমূহক ইঞ্চুৰেঞ্চ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইঞ্চুৰেঞ্চ প্ৰদানত গাফিলতি কৰিব নোৱাৰিব ইঞ্চুৰেঞ্চ কৰ্তৃপক্ষই। 5 আগষ্টত ইঞ্চুৰেঞ্চ কোম্পানীসকলৰ সৈতে অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক। ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজক মৌলানা বদৰুদ্দিন আজমলে যি কোটি কোটি টকাৰ সাহায্য আগবঢ়াই আছে তাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিন্দু সুৰক্ষা সেনাই। আজমলৰ 2 কোটি টকাত অসমীয়া জাতিসত্তা বিক্ৰী নকৰিব বুলি এই মন্তব্য। সমগ্ৰ অসমবাসীলৈ এই আহ্বান হিন্দু সুৰক্ষা সেনাৰ। হাজাৰ হাজাৰ কোটি টকাৰ মালিক মৌলানা বদৰুদ্দিন আজমল। আজমলৰ বাবে 2 কোটি টকা অতি সৰু পৰিমাণ। আজমলৰ 2 কোটি টকাৰ চিকমিকনিত ভুল নাযাব অসমীয়া। বদৰুদ্দিন আজমলে সহায় ল'লে হিন্দু জীয়াই নাথাকিব। আজমলৰ সহায় ল'লে কাশ্মীৰী পণ্ডিতৰ নিচিনা অৱস্থা হ'ব অসমত। কাশ্মীৰী পণ্ডিতৰ দৰে অৱস্থা হ'ব সমগ্ৰ অসমবাসী ৰাইজৰ। আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক লোভী অদূৰদৰ্শী বুলি মনত ৰাখিব। ভৱিষ্যত প্ৰজন্মই আমাক দুৰ্বল বুলি গণ্য কৰিব। গতিকে আজমলৰ সাহায্য লৈ ভুল নাযাব। মন্তব্য সুৰক্ষা সেনাৰ নেতৃত্বৰ। মৌলানা বদৰুদ্দিন আজমলৰ সাহায্য প্ৰদানক লৈ এইদৰে মন্তব্য কৰিছে হিন্দু সুৰক্ষা সমিতিয়ে। আৰু আনফালে মৌলানা বদৰুদ্দিন আজমল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰীল বনোৱাসকলে আজমলক দেখা পায়, কিন্তু ৰীল বনোৱাসকলে সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁইক দেখা নাপায়। বিজেপি সকলক তেওঁলোকে দেখা নাপায়। ৰীল বনোৱাসকলক লৈ এইবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 3জন মন্ত্ৰী এতিয়াও তাত লাগি আছে। 18 তাৰিখে আবেলি 3 বজাতেই সকলো তাত পাইছেগৈ, কিন্তু সেইবোৰ একাংশ লোকে দেখা নাপায়। কেৱল আজমলে সাহায্য কৰিলেহে তেওঁলোকে ৰীল বনায়। আজমলে সাহায্য কৰিছে তাত মোৰ ক'বলগীয়া একো নাই, কিন্তু আজমলক অকল ৰীল বনাই আছে। বিজেপিৰ মন্ত্ৰীসকলৰ ৰীল কোনেও নবনায়।
ইয়াক লৈ ৰাজনীতি কৰিব নালাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, চিতু বৰুৱাৰ পিছত এইবাৰ মোদী আৰু শ্বাহৰ বিৰুদ্ধে আজি পুনৰবাৰ সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। এ ফৰ আছাম নহয়, এ ফৰ এলন। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিলেই দেখুৱাম কলা পতাকা। শৃংখল চলিহাৰ এই হুংকাৰ। লাজ নালাগেনে আপোনালোকৰ? শিৱসাগৰত এতিয়া উৎসৱ পতা নাই। মন্ত্ৰীসকলে চাইৰেন বজাই শিৱসাগৰলৈ কিয় আহিছে? লাজ নালাগে? শিৱসাগৰলৈ আহোঁতে চাইৰেন বজাই নাখিব। 102জন বিধায়ক আছে, এজনকৈ বিধায়কে দুখনকৈ গাঁৱৰ দায়িত্ব লওক। নৰেন্দ্ৰ মোদীৰ সন্মুখত এ ফৰ আছাম নহয়, এ ফৰ এলন লাগিছে শুনি শুনি। কয়লাৰ সিন্ডিকেট চলাই আছে কোনে? এতিয়া সকলো ধৰা পৰি গ'ল। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এইদৰে উজনি অসমৰ বান পৰিস্থিতিক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি পুনৰবাৰ সৰব হৈ পৰিছে। মোদী আৰু শ্বাহৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। চিতু বৰুৱা আৰু শৃংখল চলিহা এইবাৰ বিজেপিৰ বিৰুদ্ধে এইদৰে স্থিতি গ্ৰহণ কৰিছে উজনি অসমৰ বান পৰিস্থিতিৰ বাবে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে পুনৰবাৰ বিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। নৰেন্দ্ৰ মোদী অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকে দুয়োজনে ভাৰতৰ জেনজিৰ কণ্ঠস্বৰ ৰোধ কৰাৰ ষড়যন্ত্ৰত নামিছে। প্ৰথমে তেওঁলোকৰ হাড় ভাঙিছে পুলিচ CRPFৰ দ্বাৰা, এতিয়া গোচৰ ৰুজু কৰিছে আৰু জেনজিৰ ছ'চিয়েল মিডিয়াৰ একাউণ্ট ব্লক কৰোৱাত ব্যস্ত হৈছে। মোদী আৰু শ্বাহ ডাঙৰীয়া, আপোনালোক দুয়োজন ভাৰতীয় মানুহৰ বাবে অতীতে কোনো ষড়যন্ত্ৰৰ দ্বাৰা আমাৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰে। জেনজি ভাৰতৰ পৃথিৱীৰ ভৱিষ্যত। আপোনালোক দুজন নতুন চিন্তা, নতুন চেতনাৰ সন্মুখত দুটা স্পীড ব্ৰেকাৰ। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু আনফালে ৰাম মন্দিৰৰ ধন চুৰি প্ৰসংগত কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সংসদৰ চৌহদত। কিদৰে বিজেপিয়ে ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি কৰিছিল সেয়াই প্ৰদৰ্শন কৰিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ব্যতিক্ৰমী প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ, বিজেপিত মুখম আঘাত। ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহজাদ পুনৱালাৰ। ব্যক্তিগত কাৰণত পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিজেপিৰ এই নেতাজনে। 2017 চনত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল আৰু অৱশেষত আজি বিজেপি দলৰ পৰা পদত্যাগ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজন। অন্য এটা খবৰ, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ তথ্য প্ৰকাশ কৰা হৈছে। ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82গৰাকীলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। প্ৰলয়নকাৰী বানৰ 12 দিনত অন্তত মৃতকৰ শেহতীয়া তথ্য ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। আজিৰ তাৰিখলৈকে উজনি অসমৰ ভয়াৱহ বানত মুঠ 82জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ উজনি অসমৰ বানাক্ৰান্ত মহিলাসকলে অৰুণোদয় আঁচনিৰ 2500 টকাকৈ ৰাতিপুৱা ভাগতেই পাব। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিক লৈ কৰিছে ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে কাইলৈৰ দিনটোত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। উজনি অসমৰ বানাক্ৰান্ত জিলাৰ মহিলাসকলে অতিৰিক্ত 2500 টকা লাভ কৰিব আৰু বাকী থকা জিলাসমূহৰ মহিলাসকলেও কাইলৈ 1 আগষ্ট তাৰিখ ৰাতিপুৱাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ আজি সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, উজনি অসমৰ বান পৰিদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবই লাগিব অসমত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইবাৰ চিঠি প্ৰেৰণ কৰিছে সত্ৰাধিকাৰৰ ফালৰ পৰা এইবাৰ চিঠি প্ৰেৰণ কৰা হৈছে। উজনি অসমৰ বান পৰিদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবই লাগিব। প্ৰধানমন্ত্ৰীলৈ চিঠি মাজুলীৰ সত্ৰাধিকাৰৰ। ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰী শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীৰ পত্ৰ প্ৰেৰণ। উজনিৰ এই মহাপ্ৰলয় পৰিদৰ্শন কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লাখ লাখ বানাক্ৰান্তক সকাহ দিবলৈ এবাৰ অসমলৈ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমাৰ এই বিপদৰ সময়ছোৱাত লগত থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদী বানাক্ৰান্তৰ কাষ চাপিলে বানাক্ৰান্তই কিছু সকাহ পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হাতজোৰ কৰি কাতৰ আহ্বান সত্ৰাধিকাৰৰ। আৰু প্ৰধানমন্ত্ৰী মোদীক অসমলৈ এইদৰে আহিবলৈ আহ্বান জনাইছে সত্ৰাধিকাৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে।
পদত্যাগ কৰক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় চৰকাৰৰ পৰা ওলাই আহি উজনি অসমৰ বন্যাৰ্তলৈ কাষলৈ যাওক। লাজ চৰম নাইকিয়াৰ দৰে কেৱল নিৰ্বাচনৰ সময়তহে ভোট বিচাৰিবলৈ আহে। অসমৰ মানুহৰ বিপদৰ সময়ত তোমালোক নাই। এফৰ এনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নেমচুৰ নেতা বদৰুল ইছলামে। উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিত কক বকাইছে উজনি অসমৰ লাখ লাখ জনতা। কিন্তু নিৰ্বাচনৰ সময়ত তোমালোকে অসমলৈ আহিবলৈ সময় পোৱা, এতিয়া অসমলৈ আহিবলৈ তোমালোকৰ সময় নাই। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰব নেমচুৰ নেতা বদৰুল ইছলাম। আন এটা ব্ৰেকিং নিউজ, পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। 4 আগষ্ট তাৰিখত পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। 7.56% ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা ল'ব এই ঋণ। 21 জুলাইত লৈছিল 1000 কোটি টকাৰ ঋণ। যোৱা 30 জুনত লৈছিল 1000 কোটি টকাৰ ঋণ। 16 জুনত লৈছিল 1000 কোটি টকাৰ ঋণ। 26 মে তাৰিখে লৈছিল 750 কোটি টকাৰ ঋণ। 12 মেত শপত গ্ৰহণৰ দিনাই চৰকাৰে লৈছিল 1000 কোটি টকাৰ ঋণ। আৰু পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ঋণ ল'বলৈ সাজু হৈছে। অহা 4 আগষ্ট তাৰিখে পুনৰবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা 7.56% সুদত 1000 কোটি টকাৰ ঋণ ল'বলৈ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। অন্য এটা খবৰ, বানত সকলো হেৰুৱা 100টা পৰিয়ালৰ বাবে 100টা ঘৰ নিৰ্মাণৰ পৰিকল্পনা কণ্ঠশিল্পী দীপলিনা ডেকাৰ। 6টা ঘৰ নিৰ্মাণ কৰিব পৰাকৈ কণ্ঠশিল্পীগৰাকী সাজু যদিও বাকী 94টা ঘৰ নিৰ্মাণৰ বাবে বিচাৰিলে ৰাইজৰ সহযোগিতা। উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজৰ কাষত এইদৰে এতিয়া থিয় দিছে কণ্ঠশিল্পী দীপলিনা ডেকা। 100টা পৰিয়ালক 100টা ঘৰ বনাই দিবলৈ চিন্তা চৰ্চা কৰিছে দীপলিনা ডেকাই। সকলোৰে সহায় সহযোগিতা কামনা কৰিছে দীপলিনা ডেকাই। উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। সামাজিক মাধ্যমত লুৰিণজ্যোতি গগৈয়ে এইদৰে লিখে, তিনিচুকীয়াৰ দিবাং জলবিদ্যুৎ প্ৰকল্প যদিও ভাঙে বা পানী খুলি দিয়ে 7 মিনিটত কাজিৰঙা গৈ পাব। এতিয়ালৈকে কিমানৰ সৈতে কৰুণ ঘটনা ঘটিল চৰকাৰে ক'ব পৰা নাই। কিমান সন্ধানহীন হৈ আছে চৰকাৰে তথ্য দিব পৰা নাই। সাহসেই হোৱা নাই। কয়লা শিলৰ চিণ্ডিকেটৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই অঞ্চলৰ মানুহে। এই কথাবোৰ আমি বহুদিনৰ পৰা কৈ আহিছো। এইদৰে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰ, মানুহৰ বাবে 5 লাখ টকাৰ বান সাহায্য লৈ উজনি অসমলৈ ৰাওনা জয়নগৰ মাদ্ৰাছা। 5 লাখ টকাৰ বান সাহায্য লৈ উজনি অসমত জয়নগৰ মাদ্ৰাছা কৰ্তৃপক্ষ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষা প্ৰতিষ্ঠানৰ এই প্ৰশংসনীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে। বন্যাৰ্তলৈ সহায়ৰ হাত জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা কৰ্তৃপক্ষ আৰু ছাত্ৰসকলৰ 5 লাখ টকাৰ সাহায্য প্ৰদান। অত্যাৱশ্যকীয় সামগ্ৰী, শিশু খাদ্য, কাপোৰ, ফেনাইল, ডেটল, আঁঠুৱা বিতৰণ, 5 লাখ টকাৰ বান সাহায্য প্ৰদান কৰা হৈছে। আৰু আনফালে নগাঁও জিলাৰ ঢিঙৰ খৈৰামাৰী আনোৱাৰুল উলুম মাদ্ৰাছাৰ ছাত্ৰ শিক্ষক আৰু খৈৰামাৰী গাঁৱৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে। উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে খৈৰামাৰী আনোৱাৰুল উলুম মাদ্ৰাছা কৰ্তৃপক্ষ। মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ লগতে গাঁওবাসীৰ সহযোগত বৃহৎ পৰিমাণৰ ধন কালেকশ্যন কৰি আজি শিৱসাগৰ জিলালৈ ৰাওনা হৈছে খৈৰামাৰী গাঁৱৰ এই বিশেষ দল। তেওঁলোকে কেৱল সাহায্য প্ৰদান কৰাই নহয়, বানৰ কবলত পৰা প্ৰত্যেকগৰাকী লোকৰ ঘৰ চাফ চিকুণ কৰাৰো দায়িত্ব লৈছে। বিনা পাৰিশ্ৰমিকেৰে এই উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ খৈৰামাৰী মাদ্ৰাছা আৰু খৈৰামাৰী গাঁৱৰ পৰা এটি বিশেষ দল আজি শিৱসাগৰত গৈ উপস্থিত হৈছে। এই প্ৰশংসনীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে খৈৰামাৰী আনোৱাৰুল উলুম মাদ্ৰাছা আৰু খৈৰামাৰী গাঁৱৰ যুৱকসকলৰ। অন্য এটা খবৰ, বানাক্ৰান্তৰ কাষত ONGC। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠান নিৰ্মাণ কৰিব ONGCয়ে। শিৱসাগৰ চৰাইদেউৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিব ONGCয়ে। দল সংগঠনৰ দাবীৰ মাজতেই আনুষ্ঠানিক ঘোষণা ONGCৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ONGCৰ এই বৃহৎ ঘোষণা। ৰাজ্য চৰকাৰক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব ONGCয়ে। প্ৰলয়নকাৰী বানত বিধ্বস্ত হাজাৰ হাজাৰ শিক্ষা অনুষ্ঠান
এতিয়াও বহু বিদ্যালয় বানৰ কবলত প্ৰতিখন বিদ্যালয় পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি ONGCৰ ইতিমধ্যেই বন্যাতকো সহায়ৰ হাত ONGCয়ে বানাক্ৰান্তক যোগান ধৰিছে খাদ্য সামগ্ৰী ঔষধ অনাগত সময়তো বন্যাতৰ কাষত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান ONGCৰ বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউ জিলাৰ শিক্ষা অনুষ্ঠান নিৰ্মাণ কৰিবলৈ এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে ONGCৰ